বৰুণক বচাবলৈ গৈ ৰিদীপ পানিকাৰে নিজৰ জীৱন হেৰুৱাব লগা হ'ল। যিহেতু যি ধৰণৰ আচলতে পানী আহিছিলে, এই পানীত বানৰ কবলত কি ধৰণে বৰুণক বচাব আৰু মৰম লগাই 3 মহীয়া যিটো বৰুণ মৰমৰ কুকুৰ পোৱালিটোক বচাব যাওঁতেই ৰিদীপ পানিকাৰে নিজৰ জীৱন হেৰুৱাব লগা হ'ল। আৰু বৰ্তমান সময়ত তেওঁলোক এতিয়া আপোনালোক এইটো মানে কি কাৰ ঘৰত আছে আপোনালোকে? খোলালি ঘৰত এতিয়া আপোনালোক আছে। ল'ৰাটো মামাৰ ঘৰত আছে আপোনালোক। এতিয়া ঘৰত আপোনালোকৰ সোমাব পৰা অৱস্থাটো নাই হোৱা। আৰু সি আপোনাৰ সন্তান কোনখন স্কুলত পঢ়িছিলে? ক'ত পঢ়িছিলে? মডেল স্কুলত পঢ়িছিলে। কোন ক্লাছত পঢ়ি আছিলে? ক্লাছ 7ত আছিলে। আৰু তাৰ অতিকৈ মৰমৰ এয়া বৰুণ কিন্তু বৰ্তমান সময়ত ঠিকেই আছে। কেতিয়া পালে বৰুণক আপোনালোকে? তাৰ পিছদিনাখন তাৰ আমি যেতিয়া আহিছিলোঁ তাৰ পাছত পাইছেনে? হয়, কিন্তু বৰুণ থাকিলে, খালি মানে বৰুণক ভাল পোৱাজন এতিয়া নাইকিয়া হৈ গ'ল ন? ঠিক আছে বাৰু, সেয়া বৰুণ ভালে আছে এতিয়া আৰু খাবলৈ মেলিবলৈও পাইছে, সকলোৱে মৰমত ৰাখিছে। আৰু তেওঁলোককো পৰিয়ালটোকো আপোনালোকে যদি কিবা সহায় কৰিব বিচাৰে তেনেহ'লে বামুণপুখুৰীলৈ আহিব বুলি মই আশা কৰিছোঁ। সেয়া 13 বছৰীয়া যি সন্তান নিজৰ চকুৰ সন্মুখতে বানত উটি যোৱাৰ পাছত তেওঁলোকৰ এতিয়া যিটো অৱস্থা হৈছে, আৰু আমি এইকাৰণে ভিডিঅ' বনাইছোঁ, ইয়াৰ কাৰণে কোনেও যাতে বেয়া নাপায়। এই সামাজিক মাধ্যমৰ জৰিয়তে যাতে আপোনালোকে এই ভিডিঅ' পোৱাৰ পাছত তেওঁলোকক কিঞ্চিত মানেও সহায় কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এটা ভিডিঅ' দিয়াৰ পাছত দুজনকৈ ব্যক্তি আহিছে, এখেত তিতাবৰৰ আৰু এখেত হৈছে বোকাখাটৰ। তেওঁলোকৰ শিমলুগুৰি ফালৰ পৰা কি সেই ফালৰ পৰা আহিছে আপোনালোকে কোৱাচোন? আসাম গ্ৰামীণ বেংকৰ। আসাম গ্ৰামীণ বেংক। আৰু মই আসাম আৰবান ফাইনেন্সিয়েল ছাৰ্ভিচ। এইটো কি ধৰে মানে অনা হৈছে এই বস্তুটো অলপ বুজাই দিয়াচোন, ইয়াত সহায় কৰিবৰ কাৰণে নে? আমি আপোনাৰ ভিডিঅ' মাধ্যমেৰে আমি গম পাইছিলোঁ, আৰু আমাৰ ফেডাৰ নীতিৰ পৰা সকলোৰ পৰা আমি বৰঙণি পাইছিলোঁ। ফ্লাড ভিক্টিমৰ কাৰণে আমি বিভিন্ন ধৰণৰ সাহাৰ্য পাইছিলোঁ। আমাক বহুত মানুহে সহায় কৰিছে, বিশেষকৈ আমাৰ শিমলুগুৰি প্ৰভাতিপুৰ গাঁৱৰ বাসিন্দাসকলে সহায় কৰিছে এই ক্ষেত্ৰত। আৰু আমাৰ বিভিন্ন জেগাৰ পৰা আমাক এই ক্ষেত্ৰত আমাক মানে সহায়ৰ হাত আগবঢ়াইছে। আপোনাৰ ধেমাজি হৈ গ'ল, গুৱাহাটী হৈ গ'ল, যোৰহাট হৈ গ'ল, আমাৰ অল অসমৰ পৰা বৰাক ভেলীৰ পৰা আদি কৰি আমাৰ সমগ্ৰ অসমৰ পৰা সহায় কৰিবৰ কাৰণে আমাক অনুৰোধ জনাইছে। আৰু এইখিনিয়ে এই ধৰণে তেওঁলোক এতিয়া আহি পোৱাৰ ভাগতে তেওঁলোকক কিঞ্চিত পৰিমাণে হ'লেও সহায় কৰিছে। আৰু সেয়ে মই অনুৰোধ জনাইছোঁ, যিসকলে পাৰে তেওঁলোকক সহায় কৰিব বুলি আশা কৰিলোঁ। আৰু আমি দেখিছোঁ তেওঁলোকৰ ঘৰৰ এতিয়া যি আছিলে মানে একোৱেই নাই, সকলো শেষ হৈ গ'ল। গোটেই অঞ্চলটোৱে শেষ হৈ গ'ল, ধ্বংস হৈ গ'ল, একো বাকী নাই। কিন্তু তেওঁলোকৰ একমাত্ৰ সন্তান আছিলে, এই সন্তানৰ হেৰুৱাৰ বেদনাত বৰ্তমান সময়ত কি ধৰণে আছে এইটো মই আপোনালোকক হয়তো নকলেও অনুভৱ কৰিছে। কিন্তু তেওঁলোকক এতিয়া সহায় কৰিবৰ কাৰণে এই ধৰণে তেওঁলোক শিমলুগুৰিৰ পৰা আহিছে, কৰ্মৰত শিমলুগুৰিত, কিন্তু তিতাবৰ আৰু বোকাখাটত ঘৰ। সেয়ে অনুৰোধ জনাইছোঁ, যিসকলে পাৰে তেওঁলোক দীপক পানিকাৰ আৰু ভাৰতী পানিকাৰক সহায় কৰিবলৈ আহিব বুলি মই অনুৰোধ জনাইছোঁ। ঠিক আছে, হ'ব, কান্দিব নালাগে দেই, কান্দিব নালাগে। এতিয়া নীতি নিয়ম কিবা কিবি কৰা হ'লনে? নীতি নিয়মটো তেনেকৈ একো নাই হোৱা, কৰিব কেনেকুৱা? নিয়মটো কৰি থৈ দিছে আৰু। হয়। এতিয়া জেগাও নাই, বস্তু বাহিনীও নাই, টকা পইচাও নাই, একো নাই, কৰিম কেনেকৈ? যিমান আছিলে টকা পইচা চবেই গুচিয়ে গ'ল। ইয়াত কাপোৰ চিলোৱা মেচিন এটাও দেখিছোঁ। এইটো কাপোৰ চিলাইছিলে নি আপুনি? কাপোৰো চিলাইছিলোঁ, কামো গৈছিলোঁ বাগানত। সেইটোতো পূৰা পানী সোমাই গ'ল, চব পানী চেচ হৈ গ'ল। আৰু ইয়াত আপোনাৰ বাকী চব তাত খোৱা বস্তু আছে। আৰু এই পলিথিনটোত আপোনাৰ অকণমান সহায় কৰাৰ কাৰণে বহুত স্বাস্থ্য বহুত ধন্যবাদ। আমি অকণমান চবৰে বেলেগ মানুহৰ পৰা অকণমান বৰঙণি পাইছিলোঁ। এয়া বৰুণ কেইমাহ হৈছিলে? এইটো 3 মাহ। ইয়াক বচাবলৈ গৈয়ে 13 বছৰীয়া, তাৰ নামটো কি আছিলে? ৰিদীপ। হয়। ইয়াক বচাবলৈ গৈ, বৰুণক বচাবলৈ গৈ নিজৰ জীৱন হেৰুৱাব লগা হ'ল 13 বছৰীয়া আৰু একমাত্ৰ সন্তান এওঁলোকৰ। আৰু বৰ্তমান সময়ত কিন্তু বৰুণ বাচিলে, বৰুণ এতিয়া তেওঁলোকৰ লগতে আছে। ইয়াক ক'ত পালে আপোনালোকে? ভটিয়াই গৈ বেলেগ ফালে আছিলে, ল'ৰাকেইজন চালে তো আনি দিলে। সি পানীত বুৰি গৈছিলে নেকি? বুৰি গৈছিলে ন? এতিয়া খাবলৈ পাইছে? খাইছে, 2 দিনমান খোৱাই নাই। কিমান দিন হ'ল কিনা ইয়াক? কিমান দিন হৈছে? এইটো 3 মাহ। 3 মাহ হৈছিলে। আৰু ইয়াক বচাবলৈ গৈ আপোনাৰ ল'ৰাটো হেৰি হ'ল ন? হাতৰ পৰা এৰাই যাওঁতে, তাক বচাব যাওঁতে তেনেকৈ হৈ গ'ল। হাতৰ পৰা এৰাই গৈছিলে। ল'ৰাটোৰ নাম কি আছিলে আপোনাৰ? ল'ৰাটোৰ নামটো? তাকে স্কুলতো ৰিদীপ পানিকা আৰু চবে প্ৰতাপ পানিকা। 13 বছৰ হৈছিলে ন? আৰু ইয়াক খুব মৰম কৰিছিলে, বৰুণক লগতে লৈ আছিলে।
গালি নিদিয়ে হয় হয় ঠিক আছে বাৰু হ'ব আজি বৰুণ কিন্তু এইকেইদিন ভাত খোৱা একো খোৱা নাছিলে চাগে ন নাই খোৱা কালি তাক য'ত মাতি দিছে কালি গৈ পেলাই ৰাতিপুৱা তাতে বহি আছিলে তাতে বহি আছিলে য'ত মানে আপোনাৰ ল'ৰাটো হেৰি হৈছিলে সি তাতে ৰৈ আছিলেগৈ ঠিক আছে বাৰু